ঈশ্বৰক কৰি লোকাৰথি এনেকে মনকো হেন ঈশ্বৰক তথাপি বুলন্দ কৰি সখী উবাৱৰ জুন মোৰ অপৰাধ নধৰিলা প্ৰভু কি কৈব কৃষ্ণৰ গুণ হেন মহামিত্ৰে যেন পিতা পুত্ৰে আছিল অভিন্ন ভাবে নাহি সুখ শান্তি প্ৰভুৰ বৰত মুকন পাৱন কাৰো একেলগে গমন ভোজন একে শয্যাই থাকো শুই শিশৱ মধুৰ পশু মৰি শৰীৰে উধাই কৃষ্ণ পত্নী গণ অনন্তে পথত গোৱালে নীলক যেন স্ত্ৰীক মুখ দিনিয়া খেদিয়া ডাঙৰ মাৰিয়া বাৰী সৰ্বাতুল অধিক খেদ ভৈল জীৱন্তে মৰি আমি মোৰ বীৰ্য বড় লগত নগৈলা জানিলো মাধৱ স্বামী কৃষ্ণ যি কথা কৈছিলা মৰিল যুঁজি সমস্ত মোৰ ৰাজা বৰিল সময় কৃষ্ণ সূৰ্য অস্ত কৃষ্ণ বৰ্ণাতে কান্দতে কান্দতে বৈৰাগ্য ভৈল কৃষ্ণৰ চৰণ চিন্তন্তে কান্দে গুচিল গীতা জিজ্ঞান গোবিন্দে কহিলা মনত গুচিল সংশয় সুগম মায়াময়
জীবন্তে মুকুন্দ ভৈল ধনঞ্জয় সিন্দিল সংসার গৃহ শরীরকু পাহরিল নিজ আত্মাতে মজিল মতি ଏହି মতে তৈত রহিল অর্জুন লভিয়া নির্গুণ কৃষ্ণ দেখা গেল জীবনে ভরিল অহংকার বন্ধন গোবিন্দর জানাই কিলো মাধব বড় নাম বিনে নাইয়ার কি গহিব নামর প্রতাপ এক জন নামল শুনে মানে খবে তোর হর কোটি জনম কথা বিস্তাত লুটে নিজ কর্মে হুয়ে নাশ পাবন কুকুমল বাস যেন কাটা সুবাই মরে পলাই পাব হস্তি হইয়া হরি ধরি মাওয়ার পলি প্রতিবেন পায় পলি কুপথ দয়া কিল জানিয়ার কথায় সক্ষণে দুঃখী হৰি পাদ কৃষ্ণর করে ভরে কৃষ্ণ মনে অবিলম্বর বুড়ারা হরিরা
হইল অবস্থা যুধিষ্ঠির রাজা শুনি কৃষ্ণ পড়িলা ভূমিত মহা মনে হে প্রাণ হরিল মুখত মাত দেখন্ত ধার পাত্র মনে লোকে সুখে করে হাহাকার ভাতৃ কবু পড়িল রিল মাত আমার কয়েরিয়া কইক গইল কৃষ্ণ বাপ আর আমার টানা দয়ালুলে তিনা পুরা জুড়ি হৃদয়ে ঘাপুরে যেন কান্দয় মহাভোগে পূর্ণ সর্বভেদকে ভুলি মাত্র কৃষ্ণ কৃষ্ণ দিনে দেখে দিনতে কৃষ্ণ কই কইলে বান্ধব কৃষ্ণ না
গুৰুসকল, আপোনাক খবৰ আগত আশা ক'বলৈ ওলাইছোঁ। ইয়াতে আমাৰ অজানিতে হৈ যাব পৰা ভুল ত্ৰুটিবোৰৰ বাবে আমি আপোনাৰ খবৰ ওচৰত শত শত কোটিবাৰ ক্ষমা বিচাৰিছোঁ। আজি কুন্তীয়ে পঞ্চপাণ্ডৱৰ পঞ্চপুত্ৰৰ সৈতে আজি কান্দি আছে। আজি হে কৃষ্ণ, তুমি আমাক অকলশৰীয়া কৰি তুমি ক'ত গুচি গ'লা? ঠিক আমাৰ গৃহখনৰ যদি কোনো এজন পৰলোক প্ৰাপ্তি হয়, গৃহখনৰ মাতৃগৰাকী থাকিবলৈ ঠাই নোহোৱা হয়। এদিন যেতিয়া মোৰ এই দেহৰ পৰা মোৰ পৰমাত্মা গুচি যাব, মোৰ এই ভেলটোৰ কোনো মূল্য নাই। সেয়েহে পৰিয়ালৰ লোকেহে বুজি পায় যে এখন ঘৰৰ এজন লোক যেতিয়া গুচি যায়গৈ, তাৰ দুখ সুখটো পৰিয়ালৰ লোকেহে যায়। সেইকাৰণে আমি এবাৰ মনুষ্য জন্ম পাই যদি ঈশ্বৰ ভক্তি কৰিব নাজানো, সাধুগুৰু বৈষ্ণৱক যদি সন্মান কৰিব নোৱাৰোঁ, পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰিব নোৱাৰোঁ, তেতিয়া মানৱ জন্ম লোৱা আমাৰ একেবাৰে মিছা। এই সাধুগুৰু বৈষ্ণৱসকল, আমি 24 ঘণ্টাই যদি বহু ভগৱন্তৰ নাম বেছি কৰিব নোৱাৰিলেও যদি মুখতেও যদি কৃষ্ণ নামটো জপ কৰি থাকিব পৰা যায়, তেতিয়াহ'লে আমাৰ এই মানৱ জন্ম লোৱা সুফল হ'ব বুলি আজি ধুনীয়াকৈ আমাক বুজা আহি আছে। কৃষ্ণ আজি কুন্তীয়ে ভগৱন্তৰ ওচৰত বিনাই বিনাই কান্দি আছে। হে প্ৰভু জগন্নাথ, তুমি এই পঞ্চপুত্ৰক অনাথ কৰিলা, তুমি আমাক এই থৈ গুচি গ'লা। মহা বিপদৰ বেলিকা তোমাকে চাই আমি সংকটৰ বেলাত আমি উদ্ধাৰ পাইছিলোঁ। আজি আমি তুমি গুচি যোৱাৰ পিছত কাক আমি মাতিম? এই বুলি চকুৰ পৰা চকু পানী ওলাই কৃষ্ণ কৃষ্ণ বুলি কান্দি আছে। বাহু বক্ষস্থলত দেখোঁতে ভুগি হৈ মধুৰ মূৰ্তি মৰে কি কৰিলোঁ বিজয়ী। তেওঁলোকে বহু ভগৱন্তৰ বিষয়ে কান্দি 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 আজি তেওঁলোকে অনেক দুখ প্ৰকাশ কৰিছে বুলি আজি আমাক বুজা আহিছে। কৃষ্ণ
কৃষ্ণ গুণ বর্ণদেবী মল ভৈল মতি উপজিল বন্ধু বর বীর গতি ঈশ্বর বিদিত ভৈল আপনার মন কৃষ্ণময় দেখিল সমস্তে জগত। সেইকাৰণে আমি মিছাই এই জনম লৈ এই পৃথিৱীত দুখ কষ্ট ভুগি থাকিব লগা হ'ল। এভোৰ প্ৰাণ ধৰো হৰি এৰিবাৰ শুনি কিবা দেখি নেযাওঁ মৰি মই নিদাৰণি। হে প্ৰভু, তুমি আমাক মাৰি লৈ নগলা, তুমিহে আমাৰ মাজৰ পৰা গুচি গলা। আজি আমি কাক চাই জীয়াই থাকিম? সেইকাৰণে আমি কিবা এটা কাম কৰিবলৈ গ'লে আমি বহুত চাই চিন্তি আমি কথা কোৱা উচিত। আমাৰ মুখখন থাকিল বুলিও আমি যদি যধে মধে কাৰোবাক কথা কওঁ, মোৰ কথাই যদি মোৰ বাক্যই যদি কাৰোবাক আঘাত দিয়ে, ভগৱন্তই দুখ পায়। আৰু মোৰ মুখখন থাকিল বুলি যদি মই যধাই মধে কিছুমান গ্ৰহণ কৰোঁ, মোৰ দেহটো বহুত কষ্ট পায়। সেইকাৰণে চাই চাই বুলিবা বাট, দেহৰ ভিতৰত আছে খালা মামাৰ পিছলি পৰিবা তাত। দেখাৰ ৰাস্তাটো সদায় চিনি পায়, ভিতৰৰ ৰাস্তাটো ভিতৰৰ জগতখন কোনেও চিনি নাপায়। সেই সাধু গুৰু বৈষ্ণৱসকল, আমি সদায় ভকতে ভাল পোৱা কাম কৰাটো উচিত, বৈষ্ণৱে ভাল পোৱা কামটো কৰা উচিত, জ্যেষ্ঠজনে ভাল পোৱা কামটো উচিত। তেনেভাৱে কৰিলে আমি আত্মাক গতি দিব পাৰিম বুলি আজি মহাভাগৱতে বুজাই আহিছে। কৃষ্ণ জীবন্তে মুকুত বাজ ভোলা উন্নতি উত্তর দিখ লাগি শান্ত গাছমাব দেখে যুধিষ্ঠির ভয়লা স্বভাব কৃষ্ণৰ বিয়োগ বহনি জগধ শৰীৰ আৰামে মাতৃ ৰখন কাপে অৰ চিতনু হে স্থিৰ কৃষ্ণ ঈশ্বর
সেইকাৰণে আমাৰ দেশৰ পৰা যদি যিদিনা আমাৰ প্ৰাণবায়ু গুচি যাব সেইদিনা আমি আমাৰ ভেলটো পৰি থাকিব আৰু কোনোবাই তাকেই কষ্ট কৰি শ্মশানত দি পৰি টঙনিয়াই গিলাই শেষ কৰিব। এনেকুৱা এটা মানৱ জীৱন শৰীৰটোক লৈ আপোনালোকে কোনেও কেতিয়াও অভিমান নকৰিব, গৰ্ব নকৰিব, অহংকাৰ নকৰিব। এদিন ময়ো চিতাত উঠি গুচি যাব লাগিব। আজি প্ৰাণৱ কৃষ্ণ আমাক দেখুৱাই আছে আধ্যাত্মিক জগতত আমাৰ দেহৰ ভিতৰত থকা প্ৰাণকৃষ্ণটো যেতিয়া মই এদিন গুচি যাব তেতিয়া ময়ো, তেতিয়া মোৰ প্ৰতি পৰিয়াল ল'ৰা ছোৱালীবোৰে চিঞৰি চিঞৰি কান্দি থাকিব। সেইকাৰণে আমি কেতিয়াও এই দেহটোক লৈ কেতিয়াও অভিমান কৰাটো উচিত নহয়। সেইকাৰণে আমি ৰূপৰ গৌৰৱ, বলৰ গৌৰৱ, বিদ্যাৰ গৌৰৱ, ধনৰ গৌৰৱ, এই চাৰিটা গৌৰৱ আপোনালোকে কোনেও কেতিয়াও নকৰিব। কিছুসকল লোক আছে, ধন আছে, তেওঁলোকৰ ধনৰ গৌৰৱ কওঁতে ধন নাইকিয়া হৈ যাব। কোনোবা আছে বিদ্যাৰ গৌৰৱ, BA পাছ MA পাছ কৰি আছে, কিন্তু তেওঁ গৌৰৱ হৈ থাকোঁতে এতিয়া চাকৰিও নহ'ল, জীৱনটো বিফল হৈ গ'ল। কোনোবা আছে ৰূপৰ গৌৰৱ, তেওঁ ৰূপটোকে গৌৰৱ কৰি থাকোঁতে তেওঁ গোটেই জীৱনটো জীৱনটো বৃদ্ধ হৈ গ'ল। তেওঁ কিন্তু বিয়া সোমাবলৈ নোৱাৰে। ৰূপৰ গৌৰৱ হয়। কাৰোবাৰ আছে বলৰ গৌৰৱ, ভীম আছিলে বহুত বল, কিন্তু তেওঁ বল থাকিল বুলি যদি নিৰীহ লোকক যদি কোবাই বিনা কাৰণত মাৰ কিনিব, সেই বলে কাম কৰিবনে? গতিকে সেই বলকো আমি ত্যাগ কৰিব লাগিব। গতিকে আমি প্ৰভু ভগৱন্তৰ বিনে আমাৰ কোনো উপায় নাই। প্ৰতি পুত্ৰ ল'ৰা ছোৱালী ধনজন সকলো সাৰ বস্তুটো হ'ল কি? এক দৈৱকী নন্দন কৃষ্ণহে আমাৰ হ'ল সাৰ। গতিকে জীৱনে মৰণে আমি যদি কৃষ্ণ নাম জপ কৰি যদি সাধু সংগৰ মাজেৰে যদি আমি হৰিনাম সংকীৰ্তন ল'ব পাৰোঁ, তেতিয়াহ'লে এই মানৱ জীৱন ধন্য হ'ব বুলি আজি আমাক মহাভাগৱতে বুজাই আছে। কৃষ্ণ কৃষ্ণ বিনয় পৰীক্ষিত নাদিব কৰিলাই ভিক্ষাগ অমৰামায়ী ৰুদ্ৰপুত্ৰময়া নীলাক্ষী বেলাত কৰিলাভিষেকয়ামী মথুৰাত। ৰামে কৃষ্ণ বিনে মনে মহা মিলিল পিছত চাৰিলংক ৰত্নময় সিংহাসন হাত সখাইলনত শৰীৰৰ যতই অলংকাৰ দিব্য বস্ত্ৰ মানে কৰিলন্ত পৰিহাৰ উৰি কানি কণ্ঠ বাউলকে ভলা
পুত্ৰ ভাৰ্যাক আপুনি বিশ্বাস কৰি আছিলে এদিন আপোনাৰ ভাৰ্যাগৰাকীও ফাঁকি দিব আপোনাক আৰু পুত্ৰ পৰিবাৰ ল'ৰা ছোৱালী সকলো আপোনাক ফাঁকি দিবই আপুনি এতিয়া মই ল'ৰা ছোৱালীক বঢ়িয়াকৈ পোহপাল দি আছোঁ বজাৰ সমাৰ কৰি দি আছোঁ কাৰণে এতিয়া বহুত ভাল পাই আছে মই যেতিয়া এদিন বৃদ্ধ হৈ যাম মই যেতিয়া বজাৰ সমাৰ কৰি আনি দিব নোৱাৰিম তেতিয়া মোক অনাদৰ কৰিব যেনেকৈ এখন গৃহত এটা বলদ গৰু বুঢ়া হৈ যোৱাৰ পিছত গৃহস্থই তাক নাদৰে তাৰমানে শ্ৰদ্ধা নকৰে গৰুটো গোহালিৰ ভিতৰত এৰি দি থৈ সি ক'তো যাব নোৱাৰা হৈ যায় কিন্তু ডেকা অৱস্থাত গৰুটো এৰি দি নথয় বুঢ়া হোৱাৰ পিছত এই বুঢ়া ক'ত যায় গতিকে আগতে যদি দুভাৰ ঘাঁহ তাক যোগান ধৰিছিলে যেতিয়া বৃদ্ধ হ'ল হাল বাব নোৱাৰা হ'ল গাড়ী টানিব নোৱাৰা হ'ল সেইদিনাখন কেইটামান ঘাঁহ দিবলৈ সিহঁতৰ খালিও খা নাখালিও নাই অনাদৰ হৈ যায় আৰু আমাৰো গতিটো তাকে কৈছে সেই গোসাঁনী হ'ব আপোনালোকেও কৃষ্ণ নাম লওক আপোনালোকে যদি কৃষ্ণৰ নাম সাৰ নকৰি যদি ল'ৰা ছোৱালী পুত্ৰ পৰিবাৰকে সাৰ কৰি থাকে তেতিয়াহ'লে সিহঁতেও আপোনাক এদিন খোৱা বোৱাৰ পৰা বঞ্চিত কৰিব আপোনালোকক অনাদৰ কৰিব আৰু কেতিয়াবা পাৰিলে এনেকুৱা পুত্ৰ পৃথিৱীত জন্ম হৈ আছে কেতিয়াবা পাৰিলে একেবাৰে অনাথ আশ্ৰমত বৃদ্ধাশ্ৰমত থৈ দিবগৈ সেইকাৰণে পুত্ৰ ভাৰ্যা ল'ৰা ছোৱালী নাতি পুতি সবেই হ'ল অসাৰ সাৰ বস্তুটো হ'ল দৈৱকীনন্দন কৃষ্ণক ফল ল'লেহে আমি আত্মাক গতি দিব পাৰিম বুলি আজি আমাক ভাগৱতে সুন্দৰভাৱে বুজাই আছে কৃষ্ণ এৰিলা বচনে ৰাম কৃষ্ণ বাণী চিন্তে মাত্ৰ কৃষ্ণ আজি ৰাজা যুধিষ্ঠিৰেও কৃষ্ণৰ অবিহনে থাকিব পৰা নাই সেই মৰ্যুৰ নকুল সহদেৱ কুন্তি পোৱা ধৰি তেওঁলোকে ইনাই বিনাই কান্দি আজি ৰাজা যুধিষ্ঠিৰে উত্তৰ দিশে কৃষ্ণ চৰণ বিচাৰি গৈ আছে আজি আমিও ইমান দুখত জৰ্জৰিত হৈ আছোঁ আমি কোনোদিনে সুখেই নাই দুখ আৰু কোনোবাখন গৃহত দেখিব সদায় সুখ কাৰোবাৰ গৃহত দেখিব একেবাৰে দিন ৰাত দুখেই দুখ গতিকে দুখ আৰু সুখ আমি নিজে অনা বস্তু আমি এইটো কিনিলে পোৱা বস্তু নহয় যদি সুখ বোলা বস্তু যদি বজাৰত কিনিবলৈ পোৱা হোৱা হয় ভায়ে কিনি লৈ গৃহখনত শান্তি কৰিব পাৰিলোঁ কিন্তু আমি এই সুখটো আৰু এই দুখটো আমি নিজে উপাৰ্জন কৰা বস্তু যদি মই ভাল কৰ্ম কৰি সিটো জন্মতো আহিছোঁ এইটো জন্মতো যদি মই সৰুৰে পৰা এতিয়ালৈ যদি বেয়া কৰ্ম নকৰোঁ মই সৎ সন্তান যদি জন্ম কৰিব পাৰিলোঁ হয় তেতিয়াহ'লে ল'ৰা ছোৱালীৰ পৰা মই এতিয়া সুখেই পাই থাকিলোঁ হয় কিন্তু সিটো জন্মতো মই বেয়া কাম কৰি আহিছোঁ সিটো জন্মতো ল'ৰা ছোৱালীৰ কাৰোবাক মুখ মাৰি আহিছোঁ আৰু এইটো জন্মতো মানৱ জন্ম লোৱাৰ পৰাই মানে খালি বেয়া কাম কৰিছোঁ গতিকে মই এই জীৱনটোতে খালি দুখৰ উপৰি দুখ পাই আছোঁ
সেইকাৰণে পিতৃ মাতৃসকল পুত্ৰ শোকত ভাগি পৰে। এগৰাকী মাতৃয়ে 10 মাহ 10 দিন এটি সন্তান গৰ্ভত লৈ কিমান দুখ কষ্ট কৰি এই শিশুটিক ধাৰণ কৰি আছিলে। আৰু কেতিয়াবা যেতিয়া বেছি অসুবিধা হৈছিলে সেই মাতৃগৰাকীয়ে শত ৰাতি ওজা কৰিকৈ কটাই আছিলে। হয়, কিন্তু ইমান কষ্ট দিয়াৰ পাছতো যেতিয়া সেই সন্তানটোক যেতিয়া পঢ়াই শুনাই যেতিয়া লাষ্টত ডাঙৰ মানুহ পোৱা হয়, যেতিয়া এগৰাকী কন্যা বিয়া কৰাই দিয়া হয়, তেতিয়া সেই সন্তানে লাহে লাহে পিতৃ মাতৃক অশ্ৰদ্ধা কৰা হয়। প্ৰথম এবছৰ ল'ৰাবিলাকে ধুনীয়াকৈ মানে বোৱাৰীবিলাকতে গিৰিয়েকৰ কথা এবছৰলৈ বঢ়িয়াকৈ শুনি যায়। দ্বিতীয় বছৰৰ পৰা গিৰিয়েকে ঘৈণীয়েকৰ কথা মতে চলা হয়। তৃতীয় বছৰ ঘৈণীয়েকৰ কথা মতে শহু শাহু সকলোকে নচুৱাই থাকিব পৰা হয়। চাব আপোনালোকে পৰীক্ষা কৰি শেষত গৈ শতকৰা 80জন মানুহ হয় তেনেকুৱা ব্যৱস্থা দেখিছোঁ। কোনোবা 20জন মানুহহে মানে খুব বঢ়িয়া। গতিকে এইটো আমি কৰ্মফলৰ দুখত আজি এই জন্মত মানৱ জন্ম লৈ বোৱাৰীৰ পৰা মানে লাঞ্ছনা, পুত্ৰৰ পৰা যান্ত্ৰণা, এই মানৱ দেহটো ইমান কষ্ট হৈ হৰিনাম হৈ কীৰ্তন নলৈ আমি মিছা মায়া মিছা ভাৰ্যাত আমি দুখ গৈ হৰিনামৰ বিপৰীতে যোৱাৰ কাৰণে আজি এই মানৱ দেহত আজি কষ্ট পাই নানান দুখ কষ্ট খাই ফুৰিছোঁ বুলি এই মহাভাগৱতে আমাক বুজাই আছে। কৃষ্ণ কৃষ্ণৰ চৰণ সংসাৰ জানিলা পৰম গতি একান্তের অন্তর কৃষ্ণ শরণ দহিরন্দ ভক্তিময় ভৈরব জ্ঞানময় উদয়সী দিল কর্ম বন্ধ পাঁচশো ভৈরব দুটিল সুর যেন অন্ধ। সেইকাৰণে রাখা প্রভু মায়া বাধে তুমি নারাখিলে প্রভু রাখুতা যে নাই। হে প্রভু, আজি এই পৃথিৱীত যদি তুমি আমাক কৃপা নকৰা, তুমি আমাক যদি দয়া নকৰা, তুমি যদি সংসাৰ চক্ৰ পদ্মলৈ যদি আমাক উদ্ধাৰ নকৰা, এই মনুষ্য জন্মৰ কোনো কাম নাই। কৃষ্ণৰ চৰণ সেৱা সংসাৰতে সাৰ জানিলা পৰম গতি এহিকে আমাৰ। যদি মই কৃষ্ণ সেৱা কৰিলে পৰম গতি পাওঁ বুলি জানিও যদি মই কৃষ্ণ সেৱালৈ যাবলৈ এলাহ কৰোঁ, আজি ভাগৱতলৈ আহিবলৈ এলাহ কৰোঁ, ক'ৰবাত সাধু সংগ হ'লে তাত যাবলৈ এলাহ কৰোঁ, ক'ৰবাত ভগৱন্তৰ লীলা গুণ চৰিত্ৰ হৈছে তাত যাবলৈ এলাহ কৰোঁ, তেতিয়াহ'লে মই আত্মাক গতি দিব নোৱাৰিম। গতিকে আজি এবছৰ মূৰত আজি আমাৰ শ্ৰদ্ধাৰ বাবুলনাথৰ বাসগৃহত এই মহাভাগৱত পাঠভাগ কোৱা হ'ল। আজি এবছৰ মূৰত পাই যদি আমি শ্ৰদ্ধাভাৱে তেওঁৱে চব কৰি আছে, ধন টকা পইচা কৰ্ম চব তেওঁ কৰিছে, আমি খালি শুনা আৰু খোৱা, খাব লাগে আৰু শুনি থাকিব লাগে, তাকো আমাৰ ধৈৰ্য নাই। দিনতে কিমান ভকত আহিল,
চব সময়মতে গুচি গ'ল হয়। গতিকে আমি যদি সময়মতে ঠিকমতে যদি হৰিনাম হৈকীৰ্তন কৰিব পাৰোঁ তেতিয়াহ'লে আমি আত্মাক গতি দিব পাৰিম। আৰু যদি আমি কৃষ্ণ নাম এলাহ কৰি মায়া সংসাৰতে যদি মগ্ন হৈ থাকোঁ তেতিয়াহ'লে আকৌ ঘূৰি ঘূৰি জন্ম পাই আমি এই একেখিনি কৰ্মকে কৰি থাকিব লাগিব বুলি আমাক বঢ়িয়াকৈ বুজাই আছে কৃষ্ণ। অমায়াৰে ভৈল বাহিৰে ভিতৰে দেখি নিজ একান্তে পাইলাম জীবন্তে মুক্ত হয়ে রইলাম দ্রৌপদী দেবন্ত পাঁচ কোটি এরানন্দ মর জীবনে কবি রামনে দিলন্ত মৌনভূমে দ্রৌপদী হেন কবি কীর্তি ভৈল কৃষ্ণ আজি পৰম ভগৱন্ত নোহোৱাৰ লগে লগে এই ৰাজ্যখনত বহু অভাৱ হৈ গ'ল, বহু অসুবিধা হৈ গ'ল, কোনেও ভালকৈ থাকিবলৈ নোপোৱা হৈ গ'ল, সদায় কৃষ্ণ নামকে কীৰ্তন কৰি থকা হ'ল। এই দেহ ৰাজ্যটো যেতিয়া কৃষ্ণ যেতিয়া গুচি যাব তেতিয়া মোৰ বহুত অভাৱ হৈ যাব, তেতিয়া মোৰ ইয়াৰ পৃথিৱীত জীয়াই থকাত কোনো কাম নাই। গতিকে আজি কৃষ্ণ আছে বাবে মই মাত দি আছোঁ, ধুনীয়াকৈ কথা কৈ থাকিব পাৰিছোঁ। যেতিয়া মোৰ প্ৰাণ কৃষ্ণ মোৰ দেহৰ পৰা গুচি যাব সেইদিনাই মোৰ কাম নাই হয়। সেইদিনাখনে মই অচেতন হৈ মোক খুৱাই ধৰিব আৰু মই একো ক'ব নোৱাৰা হৈ যাম। গতিকে আজি পঞ্চ পাণ্ডৱেও আজি কৃষ্ণৰ কাৰণে মহা দুখত ঘূৰি ফুৰিছে। দ্ৰৌপদীও আজি পঞ্চ পাণ্ডৱৰ ভোকত কৃষ্ণৰ ভোকত আজি ম্ৰিয়মাণ হৈ আছে। গতিকে সেই সাধুগুৰু বৈষ্ণৱসকল আপোনালোকে সদায় ভক্তি কৰিবলৈ যত্ন কৰক, সদায় এনেকৈ হৰিনাম হৈকীৰ্তন হ'লে আপোনালোকে অলপমান সময় খৰচ কৰক আৰু একান্ত মানে কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰি আমি জীয়াই থকা দিনকেইটা ভগৱন্তৰ ভাল কাম কৰি, দহে ভাল পোৱা কাম কৰি, ৰাইজে ভাল পোৱা কাম কৰি, পিতৃ মাতৃক সেৱা কৰি, জ্যেষ্ঠজনক সন্মান কৰি যদি যাব পাৰোঁ ইহকাল পৰকাল আমি আনন্দ সুখ পাম বুলি আজি মহাভাগৱতে আমাক বুজা আহিছে কৃষ্ণ। কিনো ভৈল মোৰ প্ৰাণী পৱ কলিক গৈল দণ্ড চক্ৰ বিচিত্ৰ চাম কলিক গৈল দিব্য পাঞ্চ ভৈৰ ভৈল আজি কালিহে ভোগ কোননো বিধতা হেন কৰিলে বিলাই কৈতনো শিৱা পাঞ্চ ভিক্ষা মাগি পাই জয়তে নিন্দায় জয়তে শুনবা মহাদুখে আজি বংশীলে সেইকাৰণে হা কৃষ্ণ কিনো ভৈল মোৰ প্ৰাণনী পাব। আজি ধন 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 বুলি মই বলীয়া হৈ ফুৰিছোঁ, ধনেহে ধন লাগে।
কিন্তু মই যেতিয়া গুচি যাম এই গৃহ, এই অট্টালিকা, এই ধন একো কাম নোহোৱা হৈ যায়। গতিকে এই মানৱ জীৱনত প্ৰভু ভগৱন্তৰ দিশে যদি আমি আগুৱাই গৈ যদি ভক্তিৰ ৰাজ্যত প্ৰৱেশ কৰি যদি কৃষ্ণৰ গুণাকীৰ্তন কৰিব পাৰোঁ আৰু সাধু গুৰু বৈষ্ণৱক যদি মই সেৱা কৰিব পাৰোঁ, আজি এই পৃথিৱীত শান্তি পাম। মই যদি তাকে নকৰি মই যদি এই মায়া সংসাৰ দুখ কৰি খালি ধন জন পুত্ৰ পৰিবাৰ ল'ৰা ছোৱালীকে বিচাৰি ফুৰোঁ, তেতিয়াহ'লে মই আত্মাক শান্তি দিব নোৱাৰিম আৰু সিহঁতৰ পৰা শেষ সময়ত মই বহু দুখ কষ্ট পাম বুলি আজি আমাক এই মহাভাগৱতে আমাক সুন্দৰকৈ বুজাই আছে। কৃষ্ণ যিজন নাথে সদায় শুই থাকে, ধৰ্মময় শৰীৰ দেখোঁতে সুখী হৈ যায়। যেতিয়া এখন গৃহত নিজৰ স্বামীগৰাকী যেতিয়া শীতল শয্যাত শুই থাকে, এনেই ঘৰখন গভীৰ গাম্ভীৰ্য হৈ যায়। আৰু যেতিয়া সেই শীতল শয্যাত এদিন স্বামীজন নাইকিয়া হৈ যায়, তেতিয়াহ'লে সেই শয্যাখন উকাত পৰিণত হয় আৰু সেই গৃহখন তেতিয়া অগহীনতাই আমাক আৱৰণ কৰি তোলে। সেইকাৰণে আমি স্বামী স্ত্ৰী পুৰুষ প্ৰকৃতি কিমান সুন্দৰভাৱে মিলি থাকিব লাগিব। সেইকাৰণে আকাশত চন্দ্ৰ নাই নিজিলিকে তৰা, অজি নাৰী স্বামী নাই অজীৱন্ত মৰা। গতিকে বিপদে আপদে সুখে দুখে সুখ প্ৰকৃতি নিয়ন্ত্ৰণ মাধৱ। আপোনালোকে লক্ষ্য কৰিব, দুটা চৰাই ধুনীয়াকৈ এজোপা গছত বাস কৰি আছিলে। দুটা চৰাইক কোনোবা এজনে এদিন মতা চৰাইটো মাৰি পেলায়। মাৰি দিয়াৰ পাছত এই মাইকী চৰাইটো এনেকুৱা বিলাই হৈ যায়, মানে সি সদায় নিজৰ লগৰীয়া চৰাইটোকে বিচাৰি আৰ্তনাদ কৰি ফুৰে। কিন্তু এবাৰ উৰি যোৱা পক্ষী আৰু দুনাই ঘূৰি নাহে। হয়, আমাক মিলাই থৈছে সেই সাধুসকল। আমি মাছ বাটতে আহি সুখ প্ৰকৃতি দুটা মানে লগ খালোঁ, কিমান মৰমে চেনেহে
সৰুতে যেতিয়া আমি প্ৰথম যেতিয়া বিয়া হৈ আনিছিলোঁ একে কিমান মৰম চেনেহ হয় আৰু যেতিয়া লাহে লাহে বয়স হৈ গ'ল লাহে লাহে মানে মৰম চেনেহবিলাকো কমি গ'ল হয় সেইকাৰণে ইমান সুন্দৰকৈ আমি সুখ প্ৰকৃতি জীৱন লৈ যদি আমি দুয়ে যদি মৰমবিলাক বুজা নাযায় ইজনে সিজনক যদি ভক্তি কৰিব পৰা নাযায় সেই সময়ত আমাৰ বহুত দুখ কষ্ট হয় সেইকাৰণে জীৱন্ততে পিতৃ মাতৃক সেৱা কৰাটো উচিত আৰু প্ৰকৃতিয়ে পুৰুষক স্বৰ্গত যদি আপোনাৰ স্বৰ্গ মানি দেৱলোক বুলি মানি ভগৱান বুলি মানি যদি তিনি সন্ধ্যা যদি আইসকলে যদি পুৰুষক শ্ৰদ্ধা ভক্তি কৰিব পাৰে তেওঁলোকে কোনো ভগৱানক আৰু বিচাৰি ফুৰিব নালাগে কোনো তীৰ্থও দৰ্শন কৰিব নালাগে প্ৰকৃতিগৰাকীৰ মনত স্বামীয়ে হ'ল মুখ্য দেৱতা স্বামীক সন্তুষ্ট কৰিব পাৰিলে ভগৱান সন্তুষ্ট হৈ যায় আৰু স্বামীয়েও যদি নিজৰ নাৰীগৰাকীক অৰ্ধাংগিনী বুলি ভাবি যদি ৰাতিপুৱাৰ পৰা গধূলিলৈ যদি শয়নে শোৱনে সপোনে কথাই বতাই খোৱাই বোৱাই যদি বঢ়িয়াকৈ যদি আপলাপ কৰিব পাৰে তেতিয়াহ'লে সেই স্বামীজনেও গতি পাই যায় হয় সেইকাৰণে আমি দুয়োকে যদি একত্ৰিত কৰি বুজাবুজি কৰি যদি চলিব পাৰোঁ তেতিয়াহ'লে শান্তি উপলব্ধ হ'ব আৰু যদি আমি দুয়ো বুজাবুজি হ'ব নোৱাৰোঁ তেতিয়াহ'লে দুয়োৰ মাজত কাজিয়া হৈ গৃহখনত অশান্তি হ'ব আৰু বাপেক মাকক কাজিয়া দেখি ল'ৰা ছোৱালীক সেই পন্থটো লৈ সেই গৃহখনতো অশান্তি হ'ব সেইকাৰণে আমি গৃহে শান্তি আনিবৰ বাবে আমি পুৰুষ প্ৰকৃতি ল'ৰা ছোৱালী সকলোৱে কৃষ্ণক ভকতি কৰি একান্ত মানে সপ্ৰেম ভকতি কৰি আমি শান্তিবিলাক উপাৰ্জন কৰিব পাৰিম বুলি আজি মহাভাগৱতে আমাক বুজাই কৃষ্ণ আজি মা কুন্তীয়ে বিনাই কান্দি আছে হে পাণ্ডৱ অৰ্জুন হে নকুল সহদেৱ ক'ত গ'লা তোমালোকৰ অবিহনে মোৰ জীৱন নৰয় এগৰাকী মাতৃ পুত্ৰ শোকত যিমান মিয়মান হয় যিমান ভাগি পৰে বাপসকল সদায় পৰিয়াল পুহিবৰ কাৰণে তেওঁলোকে বাহিৰলৈ ওলাই গৈ ধন টকা পইচা চিন্তাত গুচি যায় আৰু আইগৰাকী ৰাতিপুৱাৰ পৰা গধূলিলৈ সেই সতী সন্তানীৰ লগত থাকি যায় গতিকে ভাল শিক্ষা দীক্ষা দিয়াগৰাকী মনতে হ'ল আইগৰাকীয়ে যদি ভাল পৰিচালনাই যদি ল'ৰা ছোৱালীক যদি লালন পালন কৰি শিক্ষা দিব পাৰে তেওঁলোকৰ ল'ৰাও এদিন ডক্টৰ মেজিষ্ট্ৰেট হ'ব পাৰে আৰু সৰুতে যদি মাতৃগৰাকীয়ে যদি পঢ়া শুনাত ভাল পৰিচালনা নকৰে তেওঁলোকে হয়তো মেট্ৰিকত একেবাৰে ফেইল হৈ থাকিব সেইকাৰণে পিতৃতকৈ মাতৃসকলৰ দায়িত্ব বেছি ঘৰখনৰ বুজা গতিকে মাতৃগৰাকীয়ে যদি সৰুৰে পৰা যদি সেই ল'ৰা ছোৱালীবোৰক যদি ভাল দিশে লৈ যাব পাৰে সেই সন্তান এদিন
অসমৰ ভিতৰত ভাল চাকৰি লৈ গুণী জ্ঞানী পণ্ডিত হ'ব পাৰিব। আৰু যদি তাকে নকৰে হয়তো এদিন সি চোৰ ডকাইতো হৈ যাব পাৰে। সেইকাৰণে সতী সন্তান সৰুৰে পৰা ডাঙৰ দীঘল কৰাটো এক মানে মাতৃৰ দায়িত্ব। সেইকাৰণে ছোৱালী আনিবলৈ দিয়া হৈ আছে মানে মাতৃভাৱ, আৰু মাটি কিনিবলৈ দিয়া হৈছে বুকশাল। যদি আপুনি এগৰাকী বৰ নাৰী আনিবলৈ ধৰে, যদি তেওঁ মাকগৰাকী যদি ভাল হয়, তেওঁ সন্তানটোও ভাল হ'ব। আৰু মাটি এবিঘা কিনিলে মাটিখানি যদি বুকশাল হয়, চাৰিওফালে ওখ মানে এই ওখ হওক, মাছটো দ হওক, সেইখানি মাটিত পানী ৰ'বই আৰু খেতি হ'বই। হয়, আপুনি যদি বুক উঠা মাটি এবিঘা লয়, পানী হ'ব চব বাগৰি যাব, সেইটো মাটি খেতি নহয়। সেইকাৰণে আমি আইসকলে এই যত্নটো কৰি নিজৰ সন্তানসকলক বহু দুখ কষ্টৰে মানে তেওঁলোকক ডাঙৰ কৰিছিল। আৰু সেই সতী সন্তান যেতিয়া এদিন গা পৰা এৰা দি বেলেগ হৈ খাব, তাৰ কিমান জুই, এইটো পিতৃতকৈ মাতৃসকলৰ বেছি অনুতাপ হয়। সেইকাৰণে সেই উঠি অহা প্ৰজন্মসকল কোনেও কেতিয়াও পিতৃ মাতৃক অপমান নকৰিব, কোনেও ডাঙৰজনক ডাঙৰ কথা নক'ব, সদায় পিতৃ মাতৃক শ্ৰদ্ধা কৰক। এইখন দেশতেই, এইখন ৰাজ্যতেই, এইখন গাঁৱতেই আপোনালোকে আমি বঢ়িয়া আনন্দত কৃষ্ণ নাম লৈ মহান নানান ভোগ গ্ৰহণ কৰিব পাৰিম বুলি আজি মহান ভাগৱতে আমাক বুজাই আছে। কৃষ্ণ কিনো ভৈল জীৱন্ত কি মতে খিতু প্ৰভু ভিক্ষা মাগি দেৱ শিল
নকুল সহদেৱ ভীমসকলক মনত পেলাই পেলাই কান্দি আছে। যিগৰাকী মাতৃক এদিন নেদেখিলে, এখন্তেক নেদেখিলে ল'ৰাসকলে ঢাকুৰি ঢাকুৰি বিচাৰি আহি দৌৰি দৌৰি আহি খুজি মাগি অনা চাউল বুজিছিল আহি। আজি তেওঁসকল নাই, আজি বুকুও সুদা হৈ গ'ল। মাতৃ যদি পুত্ৰসকল যদি দূৰত থাকে, মাতৃসকলৰ বুকু উদং হৈ থাকে। হয়, পুত্ৰসকলৰ দুখত মাতৃ ভাগি পৰে। যেতিয়া পুত্ৰই দুখ পায়, যেতিয়া ঠেকা হয়, যেতিয়া অনাথ হয়, যেতিয়া চলিবলৈ নোৱাৰে, সেই মাতৃ ভাগি পৰে। মোৰ পুত্ৰ ইমান দুখ, আজি ইমান দুখ কষ্ট কৰিলেও সময়মতে এসাঁজ খাবলৈ নাপায়। আৰু কিছুসকলৰ পুত্ৰক দেখি আছে, ধনেই ধন, ধনেই ধন, গলেই ধন। সেইসকল মাতৃয়ে সদায় আনন্দ কৰি আছে, বা মোৰ ল'ৰাটো ইমান কষ্ট কৰি ধন উৎপাদন কৰি আছে, সুন্দৰকৈ খাই আছে। যেতিয়া এটা সন্তানে ভালকৈ চলি ফুৰি খায়, নিজৰ মাতৃগৰাকী আনন্দত থাকিবলৈ ঠাই নাই। আৰু যেতিয়া এদিন নিজৰ সন্তানে খুব দুখ কষ্ট উপভোগ কৰি থাকে, নিজৰ মাতৃ হৃদয়ত অন্তৰত সদায় কান্দি থাকে। কিন্তু পুত্ৰসকলে বুজি নাপায় যে মাতৃৰ যিটো বিৰহ বেদনা। পুত্ৰসকলে এগৰাকী ভাৰ্যা নতুনকৈ আনি দিয়াৰ লগে লগে তেওঁলোকে ভাৰ্যা কথা শুনি পিতৃ মাতৃক অনাথ কৰি দিয়ে। পিতৃ মাতৃক শ্ৰদ্ধা নকৰা হয়। পিতৃ মাতৃৰ কথা নুবুজি পিতৃ মাতৃক বহুত দুখ দিয়া যায়। সেই সাধুগুৰু বৈষ্ণৱসকল কোনেও কেতিয়াও পিতৃ মাতৃক অনাদৰ কৰাটো উচিত নহয়। সদায় পিতৃ মাতৃক জগতৰ গুৰু হিচাপে, ভগৱান হিচাপে সেৱা কৰিব লাগে। পিতৃ মাতৃক সেৱা কৰিলে আৰু বেলেগ এজন দেৱতা প্ৰভু ভগৱন্তক আমাৰ সেৱা কৰাৰ কোনো প্ৰয়োজন নাই। এজন ভকতে যদি কোনোবা কাৰ্যলৈ যাওঁতে যদি তেওঁ নিজৰ মাতৃগৰাকীক ভৰিখন চুই যদি সেৱা কৰি কিবা এটা কৰ্মত যায়, 7খন গংগাত স্নান কৰা শক্তিটো নিজৰ মাতৃক সেৱা কৰিলেই পায়। আৰু যদি কোনোবা সকলৰ পিতৃ আছে, ক'ৰবালৈ যোৱাৰ সময়ত যদি নিজৰ পিতৃক যদি ভৰিখন চুই যদি দেউতা মই ওলালোঁ, গতিকে নিজৰ পিতৃগৰাকীক যদি ভৰিখন চুই সেৱা কৰি যাব পাৰে, 7খন তীৰ্থ সেৱা কৰা ফলটো নিজৰ পিতৃক সেৱা কৰিলে পায়। তেনে পিতৃ মাতৃক যদি আমি অনাদৰ কৰোঁ, তেনে পিতৃ মাতৃক যদি অশ্ৰদ্ধা কৰোঁ, জন্মে জন্মে আমাৰ দুখ 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 অশান্তি ভোগিম বুলি আজি মহাভাগৱতে আমাক বুজায়। কৃষ্ণ বন্ধুনা
পাপী তোমাৰ প্ৰসাদে গাৱে ওৰে বস্ত্ৰ ভিন্ন খুজিবে নোৱাৰো চিৰ কালেই তোৰিণ। হে প্ৰভু দৈৱকী নন্দন কৃষ্ণ, আজি মোক দোকানখনে যিটো অৱস্থা কৰিছিলে, গোটেই গা বস্ত্ৰ কাঢ়ি লৈছিলে, তথাপিতো তোমাৰ কৃপাই মোৰ অংগ এটাও দেখা পোৱা নগ'ল। আজি মোৰ কেশত ধৰিছিলে, মোক কিমান যাতনা কৰিছিলে, তুমি পৰম প্ৰভু ভগৱন্তৰ কৃপা বলত মই সকলো বিপদৰ পৰা বাচিছোঁ। আজি তুমি তাকো তুমি আমাক নেওচি গুচি গ'লা। এতিয়া আমি কাক লৈ জীয়াই থাকিম? যি প্ৰভু নহ'লে এখন টেকো আমি থাকিব নোৱাৰোঁ, যি প্ৰভু নহ'লে আমি একো খাব নোৱাৰোঁ, যাক নেদেখিলে আমি থাকিব নোৱাৰোঁ। তেনে প্ৰভু ভগৱন্ত যদি আজি আমাৰ মাজৰ পৰা নাইকিয়া হৈ যায়, আমি কাক চাই থাকিম? কি লৈ জীয়াই থাকিম? কেনেকৈ চলিম? কাক লৈ আমি থাকিম বুলি আজি কুন্তীয়াই দ্ৰৌপদীয়ে খুব সুন্দৰ মতে দুখ মনে আজি কৃষ্ণক তুতি গৈ আছে। কৃষ্ণ হে নয় কৃষ্ণকে